ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম ইতিহাসৰ পৰা অৰ্থাৎ হিষ্ট্ৰীৰ পৰা তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামত কেনেকুৱা ধৰণৰ MCQ আৰু কেনেকুৱা ধৰণৰ লং কুৱেশ্যন আহিব। তোমালোকৰ যিটো হিষ্ট্ৰী বা ইতিহাস যিটো পাৰ্ট আছে সেই পাৰ্টৰ পৰা তোমালোকৰ টোটেল 35 মাৰ্ক আহে। এইটো তোমাৰ মেইন পৰীক্ষাটো আহিছে আৰু তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামতো 100% চিলেবাছ ছেম আছে। তোমালোকৰ অৱহেলাৰ কাৰণে আৰু তোমালোকৰ যিটো ধৈৰ্য নোহোৱাৰ যিটো কাৰণ সেইটোৰ কাৰণে তোমালোকৰ অলৰেডি এটা পৰীক্ষা বেয়া হৈছে। তো লাষ্ট যিমানখিনি পাব লাগে সিমানখিনিতো পাইছে। গতিকে ধৈৰ্য সহকাৰে তোমালোকে এই ভিডিঅ'টি চোৱা আৰু মই যিমানখিনি টপিক তোমালোকক দেখুৱাই দিম তোমালোকে সেইখিনি পঢ়া। তোমালোকে ছ'চিয়েল ছায়েন্সত লেটাৰ মাৰ্ক পাই তোমালোকে পাছ হ'ব পাৰিবা, সেইটো তোমালোকে ভৰসা ৰাখা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে তোমাৰ ইতিহাসত 35 মাৰ্ক আহিব। তাৰপিছত তোমাৰ জিঅ'গ্ৰাফী আৰু যিখিনি ইকনমিক্সৰ পাৰ্ট আছে সেইখিনি আমি আলোচনা কৰিম। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্টত দি দিছোঁ। এতিয়া চোৱা, তোমাৰ প্ৰথম অধ্যায়ৰ পৰা 6 মাৰ্ক আহিব, দ্বিতীয় অধ্যায়ৰ পৰা 7 মাৰ্ক আহিব, তৃতীয় অধ্যায়ৰ পৰাও 7 মাৰ্ক আহিব, 4 নম্বৰৰ পৰা আহিব 8 মাৰ্ক আৰু 5 নম্বৰৰ পৰা আহিব 7 মাৰ্ক। তো টোটেল তোমাৰ কিমান হৈ গ'ল? 35 হৈ গ'ল। এতিয়া চাওঁ যে প্ৰথম যিটো অধ্যায় আছে ফাৰ্ষ্ট চেপ্টাৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলন, এইটোৰ পৰা কি কি আহিব। আৰু তোমাৰ যিসকল ইংলিছ মিডিয়ামৰ আছা, ইংলিছ মিডিয়ামৰ সকলে কি কৰিবা, তোমালোকে টপিকবোৰ ওলাই ল'বা। টপিকবোৰ ওলাই তোমালোকে সেইখিনি আণ্ডাৰলাইন কৰি ল'বা, তোমালোকে আৰামছে বুজি পাবা। যিমানখিনি তোমালোকে পঢ়িব লাগে, যিবোৰ ইম্পৰ্টেণ্ট টপিক হয়, আৰু এইবোৰ মই এনেই মনে কৰা নহয়, মই তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যন, হাফ ইয়াৰলি এক্সামিনেশ্যন গোটেইখিনি এনালাইচিছ কৰিহে দিম। ঠিক আছে। আৰু তোমালোকৰ যিটো মেইন এক্সাম হৈ গ'ল, সেই এক্সামত মোৰ চেনেলৰ পৰা 80 to 90% কুৱেশ্যন এজ ইট ইজ কুৱেশ্যন আহিছে। ঠিক আছে। গতিকে তোমালোকে যিহেতু এক্সাম অলৰেডি এটা বেয়া হৈছে, গতিকে আৰু যাতে এই কম্পাৰ্টমেণ্টেল এক্সামটো যাতে বেয়া নহয়, তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা। সেইটো চব প্ৰথমতে তোমালোকে এই লাইনটো চাবা, তাৰপিছত এই লাইনটো চাবা, চিপাহী বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল এইটো চনটো মনত ৰাখিবা। তাৰপিছত চোৱা ইফালে এইখিনি তোমালোকে এই লাইনটো চাব লাগিব, ইয়াতে চোৱা এই লাইনটো চাব লাগিব। তাৰপিছত আছে এই লাইনটো। আৰু যিটো বংগ ভংগৰ যিটো পটভূমি আছে সেই পটভূমিৰ বিষয়ে তোমালোকে যিটো গভৰ্ণৰ জেনেৰেল যিটো পদ আছে সেইটো উন্নতি কৰা হৈছিল। চোৱা এইখিনি কাৰ শাসনকালত কৰা হৈছিল সেইটো কিন্তু পৰীক্ষাত আহে। ঠিক আছে। প্ৰি বোৰ্ড এক্সামিনেশ্যনত বহুত জিলাত আহিছে কুৱেশ্যনটো। তাৰপিছত আছে তোমাৰ এতিয়া ফৰ্ট উইলিয়াম কোন আছিল এইটো তোমালোকে চাব লাগিব। ঠিক আছে। তাৰপিছত আছে তোমাৰ এলাহাবাদৰ সন্ধি কাৰ কাৰ মাজত হৈছিল আৰু কেতিয়া হৈছিল, এই কুৱেশ্যনটো আহে MCQ। লং কুৱেশ্যন কি কি আহে সেইখিনিও মই দেখুৱাই দিম। তোমালোকে সেইবোৰ যদি তোমালোকৰ লিখা আছে তো লিখা আছে, যদি লিখা নাই মোৰ পৰা PDF ফাইল লৈ ল'ব পাৰা। চেপ্টাৰ ৱাইজ 100% তোমাৰ আছে, হাতে লিখা নোট আছে। তোমালোকে যদি ল'ব বিচাৰা ল'ব পাৰিবা, মই কণ্টেক্ট নাম্বাৰ দি দিম, তোমালোকে তাৰে পৰা ল'ব পাৰিবা। তাৰপিছত এইখিনি চাবা। ইয়াৰ পিছত চোৱা তোমাৰ এই জনসংখ্যাৰ ওপৰত তোমালোকে এই কথাখিনি চাই থবা। তাৰপিছত চোৱা ইফালে এই লাইন দুটা চাবা। তাৰপিছত চাবা তোমালোকে এইখিনি এণ্ড্ৰু ফ্ৰেজাৰ, এইটো কিন্তু আহিছে তোমাৰ কেইবাটাও জিলাত আহিছে। ঠিক আছে। তাৰপিছত তোমালোকে এইফালে চাব লাগিব, এইটো চোৱা বংগ বিভাজনৰ এই 3টা লাইন চাবা। তাৰপিছত চাবা এইখিনি কথা। ইয়াৰ পিছত চোৱা এইখিনি কথা কিন্তু তোমালোকে চাব লাগিব, যিটো তোমাৰ ৰিজলি আছিল, ৰিজলিয়ে তোমাৰ কি কি কৰিছিল গোটেইখিনি কথা ইয়াতে ধুনীয়াকৈ দিয়া আছে। তাৰপিছত আছে তোমাৰ চোৱা এইখিনি তোমাৰ বংগ বিভাজনৰ সময়ত ক'ত কেতিয়া তোমাৰ কিমান জনসংখ্যা আছিল সেইটোৰ। ঠিক আছে। তাৰপিছত আছে তোমাৰ এইখিনি চোৱা, তোমাৰ এইটো হাবৰ্ট ৰিজলিয়ে যিখন চিঠি লিখিছিল সেই চিঠিত কি কি লিখা আছিল এইটো চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট হয়। এইটো কিন্তু পৰীক্ষাত আহে এনেকুৱা ধৰণৰ কুৱেশ্যন। ঠিক আছে। তাৰপিছত চোৱা, তাৰপিছত তোমালোকে এইফালে চাব লাগিব, এই কথাখিনি তোমালোকে চাব লাগিব, এইখিনি কথা। তাৰপিছত আছে এইখিনি চোৱা, স্বদেশী আন্দোলনৰ লগত কোন কোন জড়িত আছিল সেইটো চাব লাগিব। আৰু এইফালে চোৱা তোমাৰ ইয়াৰ পৰা কুৱেশ্যন আহে সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক কোন আছিল, সেইটো তোমালোকে গমেই পোৱা। যিসকলে প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰিছে সিহঁতে গম পাবা। এইখিনি চোৱা, এইটো লাইন চাব লাগিব। তাৰপিছত তোমাৰ এইখিনি চোৱা, জাতীয় শোক দিৱস কেতিয়া পালন কৰা হয় এইটো কুৱেশ্যন আহি থাকে পৰীক্ষাত, বা মেটছ দ্য ফলোয়িঙো আহিব পাৰে। তাৰপিছত আছে তোমাৰ এইখিনি চোৱা, এইটো বংগ ভংগৰ বিৰুদ্ধে হৰতাল পালন কৰা হয় কেতিয়া এইটো। তাৰপিছত বন্দে মাতৰম কোনে লিখিছিল এই কুৱেশ্যনটো আহে। আৰু এইফালৰ পৰা তোমালোকে চাব লাগিব, এইটো চোৱা
তোমাৰ কিছুমান বিখ্যাত তোমাৰ কি আছে লেখক আছে আৰু কি লিখিছিল সেইবোৰৰ বিষয়ে ডেটবোৰ লগতে দিয়া আছে। এইবোৰৰ পৰা কিন্তু মেটছ দ্য ফলোয়িং নাইবা তোমাৰ ছিংগল কুৱেশ্যন আহিব পাৰে, কিন্তু আহিবই, ঠিক আছে। এইটো তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনত বহুত জিলাত এইবোৰ কুৱেশ্যন আহি গৈছে, ঠিক আছে। এইখিনি তোমালোকে চাব লাগিব, এইখিনি বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত আছে তোমাৰ এইটা আছে আৰু তোমাৰ কিছুমান নাটক আছে, নাটকবোৰ লিখিছিল যিসকলে তোমাৰ কি কৰিছিল স্বদেশী আন্দোলনৰ বিষয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, ঠিক আছে। তো ইয়াতে মই আণ্ডাৰলাইন কৰি ৰাখিছোঁ ধুনীয়াকৈ, এইখিনি কথা কিন্তু চাব লাগিব, ইয়াৰ পৰা কিন্তু কুৱেশ্যন আহিবই হা, MCQ। তাৰপিছত বংগীয় কলা সংঘত কি হয়, তাৰপিছত কোনে কি কথা কৈছিল, এইটো ভাই এক ঠাই এইবোৰ কথা কৈছিল। তাৰপিছত এইটো বংগমাতা ছবিখন কোনে কৰিছিল সেইটো চোৱা। তাৰপিছত তোমাৰ বংগমাতাক ভাৰত মাতাৰ ৰূপ প্ৰদান কৰিছিল কোনে, ভগিনী নিবেদিতা। লগতে তোমালোকে এই ডায়েগ্ৰামবোৰ চাবা, এই ডায়েগ্ৰামবোৰ, ঠিক আছে। আৰু কোনে কি তোমাৰ কৰিছিল সেইবোৰ ইয়াতে ধুনীয়াকৈ দিয়া আছে। তাৰপিছত আছে তোমাৰ এইখিনি চোৱা, যিবোৰ পত্ৰিকা আছে সেই পত্ৰিকাবোৰৰ বিষয়েও তোমাৰ ইয়াতে ধুনীয়াকৈ দিয়া আছে। মই যিবোৰ আণ্ডাৰলাইন কৰিছোঁ সেই আণ্ডাৰলাইন কৰা লাইনখিনি তোমালোকে চোৱা ভালদৰে, বহুত ধুনীয়া, ইয়াৰ পৰাও কিন্তু কুৱেশ্যন আহে পৰীক্ষাত, ঠিক আছে। তাৰপিছত চোৱা এইখিনি তোমাৰ বিদ্যালয়ৰ কথা ইয়াতে দিয়া আছে। তাৰপিছত এইটো চোৱা, এইখিনি আছে সৰলা দেৱী চৌধুৰীৰ বিষয়ে তোমাৰ এইখিনি আছে। তাৰপিছত আছে ভাৰতী নামৰ পত্ৰিকাৰ বিষয়ে তোমাৰ পৰীক্ষাত আহে। তাৰপিছত তোমাৰ এলিজাবেথ নবলৰ বিষয়ে পৰীক্ষাত আহে। এইখিনি চোৱা, তোমালোকে যদি এইখিনি চাব পাৰা তোমাৰ ইয়াৰে ওপৰতে কুৱেশ্যনবোৰ আহি থাকে। এইটো চোৱা, আৰু কোনে কি তোমাৰ প্ৰতিষ্ঠান শিল্প উদ্যোগত তোমাৰ অৰিহণা যোগাইছিল, এইখিনি মই আণ্ডাৰলাইন কৰি ৰাখিছোঁ, তোমালোকে এইখিনি চাবা, ঠিক আছে। তাৰপিছত আছে তোমাৰ এইখিনি, এইটো আছে, এইখিনি আছে, এইখিনি আছে। তাৰপিছত তোমাৰ এইখিনি চাবা, এইফালে আছে তোমাৰ এইখিনি চাই লৈ তোমালোকে ধুনীয়াকৈ মই আণ্ডাৰলাইন কৰি ৰাখিছোঁ। এইটো কুৱেশ্যন কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, এইটো পৰীক্ষাত আহি থাকে। কাৰ্যালয় কেতিয়ালৈ তোমাৰ লক্ষ্ণৌত স্থানান্তৰিত কৰা হৈছিল, এইটো প্ৰশ্ন। তাৰপিছত আছে তোমাৰ এইখিনি চোৱা, এইটো ছামিউল্লাৰ মৃত্যু কেতিয়া হৈছিল, এইটো কুৱেশ্যন আহি থাকে। আৰু এইফালে আছে এইখিনি স্বদেশী আন্দোলন আৰু জাতীয় কংগ্ৰেছ, এইখিনি চাব লাগিব, ঠিক আছে। এই ডায়েগ্ৰাম তিনিটা চাবা। তাৰপিছত এইটো তোমাৰ বংগক কেতিয়া একত্ৰিতকৰণ কৰা হৈছিল, সেইটো তোমাৰ 1911 এইটো। তাৰপিছত চোৱা এইখিনি নাইটহুড উপাধি যে তোমাৰ ঘূৰাই দিছিল, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, কোনে ঘূৰাই দিছিল। তাৰপিছত আছে তোমাৰ এই লাইনটো চাবা। ইয়াৰ পিছত 3 নম্বৰ পইণ্টটো চাবা। ইয়াতে আছে তোমাৰ 4 নম্বৰ পইণ্ট আৰু 5 নম্বৰ পইণ্টত এইখিনি চাবা, ঠিক আছে। এতিয়া আহিছোঁ চোৱা তোমাৰ লং কুৱেশ্যনলৈ। চোৱা, এই যিবোৰ তোমাৰ অতি চমুতৰ প্ৰশ্ন, এইখিনি তোমাৰ গোটেইখিনি MCQ আহে পৰীক্ষাত। আৰু যিখিনি মই আণ্ডাৰলাইন কৰা দেখালোঁ তাতে 100% এনচাৰ আছে, ইয়াৰে গোটেইকেইটাৰ এনচাৰ আছে। আৰু তোমাৰ লং কুৱেশ্যনৰ এতিয়া 2, 3 চাবা, 2 নম্বৰ আৰু 3 নম্বৰ মুখস্থ কৰিবা, আজিয়ে মুখস্থ কৰা, ঠিক আছে। তাৰপিছত চাবা তোমাৰ ইয়াতে 5 নম্বৰ, 7 নম্বৰ আৰু 8 নম্বৰ, এইকেইটা চাবা, 5, 7, 8 এইকেইটা। তাৰপিছত এইটো চোৱা, মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম, প্ৰথম বিশ্বযুদ্ধৰ ডেটটো মনত ৰাখিবা। তাৰপিছত ৰুছ বিপ্লৱৰ ডেটটো মনত ৰাখিবা। আৰু এই আমাৰ জাতিৰ পিতাৰ, এইটোতো চিনিয়ে পোৱা, এইখিনি কথা তোমালোকে চাবা। এইখিনি মই এটা আণ্ডাৰলাইন কৰি ৰাখিছোঁ, এইখিনি কথা তোমালোকে চাব লাগিব। তাৰপিছত তোমাৰ নেশ্যনেল ইণ্ডিয়ান কংগ্ৰেছ কি হয়, ইণ্ডিয়ান অপনেণ্ট কি হয়, এইখিনি কিন্তু ইম্পৰ্টেণ্ট হয়, এইবোৰ পৰীক্ষাত অহা প্ৰশ্ন হয়। তাৰপিছত চোৱা তোমাৰ এইখিনি আছে সত্যাগ্ৰহ আন্দোলন কিয় আৰম্ভ কৰিছিল, সেইটো। তাৰপিছত সত্যাগ্ৰহ শব্দৰ অৰ্থ কি, এইখিনি তোমালোকে চাবা। তাৰপিছত আছে এইখিনি ইম্পৰ্টেণ্ট হয়, তোমালোকে আণ্ডাৰলাইন কৰি ৰাখা এইখিনি, প্ৰথম মহাবিশ্বযুদ্ধ। তাৰপিছত চোৱা ৰাওলাট হেণ্ড, তোমাৰ বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। তোমালোকে কি মনত ৰাখিব লাগে, ডেটটো মনত ৰাখিবা। তাৰপিছত তোমাৰ ইয়াৰ লগত জড়িত যিবোৰ মানুহ আছে সেই মানুহসকলৰ বিষয়ে তোমালোকে অলপমান পঢ়ি থবা, কাৰণ সেইবোৰত তোমাৰ কেতিয়াবা MCQ তোমাৰ হিণ্ট দিয়ে, আৰু হিণ্টৰ পৰা তুমি কি কৰিব লাগে, সেইবোৰ চিনাক্তকৰণ কৰিব লাগে, ঠিক আছে। আৰু তোমাৰ এই যিটো লাইন আছে মই আণ্ডাৰলাইন কৰি ৰাখিছোঁ, কাৰণ এইবোৰ পৰীক্ষাত অহা প্ৰশ্ন হয়, ঠিক আছে। আৰু তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামতো আহিব এইবোৰ। এইটো বহুত ইম্পৰ্টেণ্ট লাইন হয় এইবোৰ। তাৰপিছত তোমাৰ অহিংস আন্দোলন যিটো আছে সেইটোৰ ফালে তোমালোকে এইখিনি কথা চাব লাগিব। জালিয়ানৱালাবাগৰ হত্যাকাণ্ড, এইটো তোমালোকে এইখিনি কথা চাব লাগিব, বহুত ইম্পৰ্টেণ্ট হয়। জেনেৰেল ডায়াৰ কোন হয়, এইখিনি চোৱা।
বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত চোৱা এই যিটো তোমাৰ ডায়েগ্ৰাম আছে, ডায়েগ্ৰামটো কিন্তু মনত ৰাখিবা, এইটো জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ ছবি হয় এইটো। তাৰপিছত আছে তোমাৰ এইখিনি, জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে তেওঁক প্ৰদান কৰা নাইট উপাধি তেওঁ পৰিত্যাগ কৰিছিল। বহুত ইম্পৰ্টেণ্ট টপিক হয়। তাৰপিছত আছে তোমাৰ এইখিনি, তাৰপিছত তোমাৰ অসহযোগ আন্দোলনৰ বিষয়ে তোমালোকে এইখিনি চাব লাগে। তাৰপিছত চোৱা এই আন্দোলনৰ যিখিনি তোমাৰ উদ্দেশ্য আছিল আৰু কাৰক আছিল সেইখিনি তোমালোকে চাব, এইবোৰ চাই থবা দেই, এইবোৰ পৰা MCQ আহিব পাৰে। তাৰপিছত আছে তোমাৰ এইখিনি, কাশী বিদ্যাপীঠ, বেনাৰস বিদ্যাপীঠ, তাৰপিছত তোমাৰ এইটো যমুনালাল বাজাজে কাছাৰী ত্যাগ কৰিছিল, তাৰপিছত তোমাৰ কিমানটা চখৰা তোমাৰ নিৰ্মাণ কৰিছিল, এইবোৰ কথা মনত ৰাখিবা। তাৰপিছত চোৱা এইফালে তোমালোকে এই কথাখিনি কিন্তু চাবা, 2 মাৰ্কৰ কাৰণে কুৱেশ্যন আহে। অসহযোগ আন্দোলনৰ ইতিবাচক আৰু নেতিবাচক দুটা দিশ লিখিবলৈ আহে পৰীক্ষাত, এইখিনি তোমালোকে চাই থবা, ঠিক আছে, এইখিনি ইম্পৰ্টেণ্ট হয়। তাৰপিছত আছে তোমাৰ এই লাইন 3টা চাবা, ইয়াৰ পিছত এই লাইন 3টা, এইখিনি চাবা। চাইমন কমিশ্যনৰ ওপৰত কিন্তু প্ৰশ্ন আহে পৰীক্ষাত, বহুত ইম্পৰ্টেণ্ট এটা টপিক হয় চাইমন কমিশ্যন। ডায়েগ্ৰামটো চাবা, এইটো লিখাই আছে চাইমন গোবেক। তো এইখিনি চোৱা তোমালোকে ধুনীয়াকৈ, এইখিনি কিন্তু তোমালোকে চাব লাগিব, ইম্পৰ্টেণ্ট হয়। মই আণ্ডাৰলাইন কৰাৰ পৰাই কিন্তু পৰীক্ষাত প্ৰশ্ন আহিব, ঠিক আছে। তাৰপিছত আইন অমান্য আন্দোলনৰ বিষয়ে তোমালোকে এইখিনি কথা চাবা, এইবোৰ ডেটবোৰ কিন্তু মনত ৰাখিবই লাগিব, ঠিক আছে। শ্বেতকাই সকলৰ কমিশ্যন কাক কয়, কিয় কয়, সেইখিনি গোটেইখিনি কথা চাব লাগিব। তাৰপিছত তোমাৰ এইখিনি আছে, তাৰপিছত আছে তোমাৰ এই দাণ্ডী যাত্ৰাৰ ওপৰতো কিন্তু পৰীক্ষাত প্ৰশ্ন আহে। দাণ্ডী যাত্ৰাৰ বিষয়ে তোমালোকে আণ্ডাৰলাইন কৰাখিনি তোমালোকে চাই ল'বা, ঠিক আছে। তাৰপিছত আছে এইখিনি, এতিয়া চোৱা তোমাৰ এইটো গান্ধী আৰোহণ চুক্তিৰ বিষয়ে তোমালোকে ডেটটো মনত ৰাখিবা, লগতে মই আণ্ডাৰলাইন কৰা লাইনখিনি মনত ৰাখিবা। দ্বিতীয় ঘূৰণীয়া মেজ মিলৰ বিষয়ে তোমালোকে এইখিনি মনত ৰাখিবা। আইন অমান্য আন্দোলনৰ পুনৰ আৰম্ভৰ বিষয়ে এইখিনি কথা মনত ৰাখিবা, এইখিনি। তাৰপিছত আছে সাম্প্ৰদায়িক বটোৱাৰা, এইটো চোৱা 1932ৰ বিষয়ে তোমালোকে এইখিনি কথা মনত ৰাখিবা। এইখিনি তোমালোকে ডেটবোৰ কিন্তু মনত ৰাখিবা দেই, ডেট আৰু চনবোৰ, আৰু লগতে কোনজন জড়িত হৈ আছে, কোনটো চৰকাৰৰ লগত, কোনটো আন্দোলনৰ লগত জড়িত হৈ আছে, সেইবোৰ কিন্তু ইম্পৰ্টেণ্ট হয়, ঠিক আছে। সেইবোৰ পৰীক্ষাত আহি থাকে প্ৰশ্নবোৰ। তাৰপিছত আছে তোমাৰ এইখিনি, পাকিস্তানৰ দাবীৰ ওপৰত এইখিনি তোমালোকে চাব লাগিব। তাৰপিছত আছে তোমাৰ এইটো ব্যক্তিগত সত্যাগ্ৰহৰ ওপৰত 1940 হৈছিল, এইখিনি কথা চাব লাগিব, মই আণ্ডাৰলাইন কৰি ৰাখিছোঁ, এইখিনি চাবা। ক্ৰিপছন মিছনৰ বিষয়ে এইখিনি কথা মনত ৰাখিবা। এই যিটো লাইন আছে, এই লাইনটো কিন্তু বহুত ইম্পৰ্টেণ্ট এটা লাইন হয়, এই লাইনৰ ওপৰত কিন্তু পৰীক্ষাত প্ৰশ্ন আহিব। আৰু এইটো তুমি কেতিয়া গম পাবা কেনেকুৱা ধৰণৰ কুৱেশ্যন পঢ়িবা এইখিনি। তাৰপিছত আছে তোমাৰ ভাৰত ত্যাগ আন্দোলনৰ বিষয়ে মই আণ্ডাৰলাইন কৰা কথাখিনি তোমালোকে চাবা। তাৰপিছত আছে তোমাৰ এইখিনি চোৱা, আগষ্ট বিপ্লৱ কিয় কোৱা হয়, ভাৰত ত্যাগ আন্দোলনক কিয় আগষ্ট বিপ্লৱ বুলি কোৱা হয়, বহুত ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয়, এইখিনি চাবা ডায়েগ্ৰামটো, এইখিনি। আৰু চোৱা তোমালোকৰ যিখিনি ইতিহাস আছে বা হিষ্ট্ৰী আছে, হিষ্ট্ৰীৰ কিন্তু ডায়েগ্ৰামৰ ওপৰত 2-3টা কুৱেশ্যন আহিয়ে থাকে, ঠিক আছে, এইখিনি চাবা, এইটো চাবা। তাৰপিছত আছে তোমাৰ এইখিনি, এই লাইনটো ইম্পৰ্টেঞ্চ আছে। তাৰপিছত তোমাৰ এইখিনি চাবা, ইয়াৰে পিছত চোৱা, এইখিনি মই ধুনীয়াকৈ আণ্ডাৰলাইন কৰি ৰাখিছোঁ, তোমালোকে এই আণ্ডাৰলাইন কৰা কথাখিনি তোমালোকে পঢ়ি থবা, লাগিলে তোমালোকে ডাইৰেক্টলি এইবোৰ মুখস্থ কৰা, পৰীক্ষাত আহিব, ঠিক আছে। এইখিনি চোৱা, আৰু তোমাৰ মুখস্থ কৰাটো আজিকালিৰ দিনত কামত নাহে, তোমালোকে বুজিবলৈ ট্ৰাই কৰিবা, পঢ়িবা এইবোৰ, ঠিক আছে। আকৌ পঢ়িবা, এইটো চব প্ৰত্যক্ষ দাবী দিৱস কেতিয়া পালন কৰা হয়, এইটো বহুত ইম্পৰ্টেণ্ট টপিক হয়, এইবোৰ ওপৰত কুৱেশ্যন আহিয়ে থাকে এইবোৰ, এইখিনি চোৱা। তাৰপিছত এইখিনি 35 মাৰ্ক পাবলৈ হ'লেতো এইখিনি কৰিবই লাগিব, হয়নে। তাৰপিছত এইটো স্বাধীন ভাৰতৰ প্ৰথম প্ৰাইম মিনিষ্টাৰ, এইখিনি আছে। এতিয়া তোমাৰ 29 মুহূৰ্তৰ প্ৰশ্ন চোৱা, এইবোৰ প্ৰশ্ন তোমাৰ সদায় MCQ আহিয়ে থাকে এইবোৰ, আৰু মই তোমাক যিখিনি আণ্ডাৰলাইন কৰা দেখালোঁ 100% এনচাৰ তাতে আছেই অলৰেডি, ঠিক আছে। আৰু এইটো চোৱা, এইকেইটা 9, 10, 11, 12 এইবোৰ কুৱেশ্যন আহি আছে অলৰেডি, আহি থকা কুৱেশ্যন হয়। আৰু দীঘল উত্তৰৰ প্ৰশ্ন তোমালোকে এইকেইটা চাবা, 3, 4, 5, 6 এইকেইটা চাবা, 3, 4, 5, 6 বহুত ইম্পৰ্টেণ্ট হয়। আৰু 3 নম্বৰ অধ্যায়ৰ পৰা তোমালোকে এইখিনি চাবা, এইখিনি লাইন চাবা। তাৰপিছত আছে তোমাৰ এইখিনি, ইয়াৰ পিছত তোমাৰ এইখিনি চাবা, দাস প্ৰথাৰ কেতিয়া বিলুপ্ত ঘটোৱা হৈছিল, 1843।
তাৰপিছত আছে তোমাৰ এইখিনি এইটো লাইন আছে, এইবোৰ কিন্তু তোমালোকে চাব লাগিব, এইখিনি চাবা ইম্পৰ্টেণ্ট হয়। এইটো ঝান্সী ৰাণী লক্ষ্মীবাইৰ বিষয়ে তোমালোকে অলপমান কথা ইয়াতে চাই থবা, ঠিক আছে। এইখিনি চাই থবা, এইটো চোৱা, এই যি আণ্ডাৰলাইন কৰা আছে এইখিনি বহুত ইম্পৰ্টেণ্ট টপিক হয়। তাৰপিছত আছে তোমাৰ এইটো, ইয়াৰে পৰা এইখিনি বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত মণিৰাম দেৱানৰ বিদ্ৰোহৰ বিষয়ে তোমালোকে এইখিনি চাই থবা, এইখিনি বহুত ইম্পৰ্টেণ্ট হয়। এই পেৰাগ্ৰাফটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, এইটোৰ ওপৰত তোমাৰ কুৱেশ্যন আহিব, ঠিক আছে, এইটোৰ ওপৰতো। তাৰপিছত আছে চোৱা এইখিনি, এই তিনিটা লাইন চাবা। তাৰপিছত আছে এইখিনি আৰু এইখিনি। ইয়াৰে পিছত তোমাৰ এইটো চোৱা মণিৰাম দেৱানৰ ডায়েগ্ৰাম হয়। তাৰপিছত এইখিনি চাবা, ইয়াৰে পিছত সেইটো চোৱা এই কথাখিনি, এইটো কথা আগতেও আছে। তাৰপিছত অসমত 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ, এইটো কিন্তু 3 মাৰ্কৰ কাৰণে বা 4 মাৰ্কৰ কাৰণে ডাইৰেক্টলি এই কুৱেশ্যনটো আহে যে অসমত 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ 3টা কাৰণ লিখা বা 4টা কাৰণ লিখা, এনেকৈ কুৱেশ্যন আহে। তো বহুত ইম্পৰ্টেণ্ট হয়। এইখিনি চোৱা, এইটো ৰিজন হৈছে, এইটো 1 নম্বৰ ৰিজন হয়, এইটো হৈছে 2nd ৰিজন, এইটো 3 নম্বৰ ৰিজন, এইটো হৈছে 4 নম্বৰ ৰিজন, এইটো হৈছে 5 নম্বৰ ৰিজন, এইটো 6 নম্বৰ ৰিজন আৰু এইটো হৈছে 7 নম্বৰ ৰিজন। 7টা কাৰণ দিছে তোমালোকৰ কিতাপত, এইখিনি চাবা, বহুত ইম্পৰ্টেণ্ট হয়। এইটো গুৰুত্ব দিছে চোৱা, বিদ্ৰোহৰ গুৰুত্ব কি কি আছিল চোৱা, এইটো প্ৰথম গুৰুত্ব, দ্বিতীয় গুৰুত্ব, তৃতীয় গুৰুত্ব, এইকেইটা চাবা। তাৰপিছত চোৱা অসমত কৃষক বিদ্ৰোহৰ উত্থান, সেইটোৰ বিষয়ে তোমালোকে এইখিনি চাব লাগিব, এই 2টা লাইন আৰু ইয়াতে আছে তোমাৰ এই 4টা লাইন, বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। ৰাইজমেল কি হয় চোৱা, এইটো বহুত এটা ইম্পৰ্টেণ্ট টপিক হয়। ৰাইজমেলৰ গুৰুত্বৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন আহে, এইখিনি চাব লাগিব। আৰু চোৱা যিবোৰ তোমাৰ আমাৰ অসমৰ যিবোৰ কৃষক বিদ্ৰোহ আছে বা যিবোৰ বিদ্ৰোহ হৈছে, সেইবোৰ বিদ্ৰোহৰ ওপৰত কিন্তু পৰীক্ষাত প্ৰশ্ন আহিব খাটাং, ঠিক আছে। এইটোৰ পৰা 7 মাৰ্ক আহিব তোমাৰ এইটো চেপ্টাৰৰ পৰা, তো তোমাৰ চাব লাগিব ভালদৰে, ফুল কৰি দেখাবা। তোমালোকে এইবোৰ কেনেকৈ পঢ়িবা, যে ডেটটো ইয়াৰটো মনত ৰাখিবা, লগত ইয়াৰ লগত জড়িত মানুহ কোন কোন আছিল সেইবোৰ মনত ৰাখিবা কিন্তু দেই। মই বাৰে বাৰে কৈ আছোঁ, জড়িতসকলৰ বিষয়ে তোমালোকে জানিব লাগিব, কাৰণ পৰীক্ষাত তোমাৰ হিণ্ট দিয়ে, 4-5টা অপশ্যন দি দিব আৰু ক'ব যে তোমাৰ সেই বিদ্ৰোহটোৰ নাম কি, তেতিয়াহ'লে তোমালোকে বুজি পাব লাগিব যে কোনজন মানুহ কোনটো বিদ্ৰোহৰ লগত জড়িত আছিল, বুজি পাইছা। সেইকাৰণে ইয়াৰটো মনত ৰাখিবা আৰু কোন জড়িত আছিল সেই কথাখিনি তোমালোকে মনত ৰাখিব লাগিব। তাৰপিছত আণ্ডাৰলাইন কৰা আছে গোটেইখিনি, ইম্পৰ্টেণ্ট টপিক হয়, তোমালোকে ইয়াতে কিন্তু গোটেইকেইটা চাব লাগিব, ঠিক আছে। এইটো চোৱা, মই এতিয়া ধুনীয়াকৈ আণ্ডাৰলাইন কৰি ৰাখিছোঁ, এইবোৰ বহুত ইম্পৰ্টেণ্ট টপিক হয়, এইবোৰৰ ওপৰতে পৰীক্ষাত প্ৰশ্ন আহিব, ঠিক আছে। নামনি অসমৰ কৃষক বিদ্ৰোহৰ বিষয়ে তোমালোকে এইখিনি কথা চাই থবা। তাৰপিছত চোৱা এইটো ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ বিষয়ে, এইটো চোৱা তোমাৰ অলৰেডি পৰীক্ষাত প্ৰশ্ন আহিছে। কেনেকৈ প্ৰশ্ন আহিছে মই তোমালোকক যদি এটা এক্সাম্পল দিওঁ, যে তলত দিয়া হিণ্টৰ পৰা বা তলত দিয়া ইংগিতৰ পৰা বিদ্ৰোহটো চিনাক্তকৰণ কৰা। তো অপশ্যন 1ত দিছে যে মেককেপ জড়িত হৈ আছে। তাৰপিছত তোমাৰ 1894 চনৰ 8 জানুৱাৰীৰ দিনা পুলিচে 15জন কৃষকক গ্ৰেপ্তাৰ কৰিছিল, ঠিক আছে। তাৰপিছত তোমাৰ এইটো অনুমতি অবিহনে কোনো মেল অনুষ্ঠিত কৰিব নোৱাৰি বুলি নিৰ্দেশ জাৰি কৰে। তো তোমাৰ এনেকৈ 3-4টা অপশ্যন দি দিছে আৰু কৈছে যে তুমি সেইটো বাছনি কৰা যে কোনটো হ'ব এতিয়া সেই বিদ্ৰোহটো। তো সেই বিদ্ৰোহটো হ'ব কোন, তোমাৰ ৰঙিয়াৰ কৃষক বিদ্ৰোহ। তো ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ লগতে তোমাৰ মেককেপ জড়িত হৈ আছে। তো তোমালোকে এনেকৈ মানুহৰ যিবোৰ জড়িত মানুহ আছে সেইবোৰ মনত ৰাখিব লাগিব, লগতে চন আৰু ডেটবোৰো মনত ৰাখিব লাগিব, বুজি পাইছা। আৰু তোমালোকে কষ্ট কৰিব নালাগে, লাগিলে ময়ে কষ্ট কৰিছোঁ, তো মই ধুনীয়াকৈ আণ্ডাৰলাইন কৰি ৰাখিছোঁ, তোমালোকে সেইখিনি চালে হৈ যাব, ঠিক আছে। লাচিমাৰ কৃষক বিদ্ৰোহৰ পৰা তোমালোকে এইখিনি কথা চাব লাগিব। তাৰপিছত আছে তোমাৰ এইখিনি, ইয়াৰে পিছত আছে পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ বিষয়ে তোমালোকে এইখিনি কথা চাবা। তাৰপিছত আছে এইখিনি জে.ডি. এণ্ডাৰছন, চোৱা এইবোৰৰ হিণ্ট দিয়ে, ঠিক আছে, এইবোৰ। তাৰপিছত আছে এইখিনি, এইটো চা এই লাইনটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, এইখিনি কিন্তু পৰীক্ষাত আহি থাকে। তাৰপিছত এইখিনি। তাৰপিছত তোমাৰ জয়ন্তীয়া বিদ্ৰোহৰ বিষয়ে তোমালোকে এইখিনি চাব লাগিব, লগতে এইখিনি আণ্ডাৰলাইন কৰিছোঁ চোৱা ধুনীয়াকৈ, তোমালোকে এইখিনি চাই ল'বা, ঠিক আছে। তাৰপিছত আছে এইখিনি, এইটো উত্তৰ কাছাৰৰ বিদ্ৰোহৰ বিষয়ে এইখিনি চাব লাগিব। নগা জনগোষ্ঠীৰ বিষয়ে এইখিনি চাব লাগিব, এইখিনি মণিপুৰৰ বিদ্ৰোহ, এইখিনি চোৱা মই ধুনীয়াকৈ আণ্ডাৰলাইন কৰি ৰাখিছোঁ, তোমালোকে আণ্ডাৰলাইন কৰি লোৱা, এইখিনি চাবা।
তাৰপিছত আহিছোঁ চোৱা এইটো অনুশীলনীৰ মই কৈছোঁ তোমাৰ এইটো চোৱা 5 নম্বৰ এইবোৰ কিন্তু MCQ আহে পৰীক্ষাত আৰু এইবোৰ পৰীক্ষাত কিন্তু আহিয়ে থাকে ঠিক আছে এইটো চোৱা 9 নম্বৰ যিটো কুৱেশ্যন আছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় 11 নম্বৰ কুৱেশ্যন তাৰপিছত দীঘল উত্তৰৰ প্ৰশ্নৰ বিষয়ে তোমালোকে এইটো 1 2 3 4 এইকেইটা কুৱেশ্যন চাবা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইয়াৰ পৰা কিন্তু এটা কুৱেশ্যন আহিবই লং কুৱেশ্যন মই কৈ দিছোঁ ঠিক আছে আৰু তোমালোকৰ যদি ইবুক লাগে তোমালোকে ইবুকো ল'ব পাৰা চেপ্টাৰ ৱাইজ 100% এনচাৰ আছে ইনচাইড কুৱেশ্যন আছে লগতে এক্সাৰচাইজত 100% এনচাৰো আছে তোমালোকে এইটো নাম্বাৰত কণ্টেক্ট কৰিবা 7000282467 আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা হোৱাটছআপ গ্ৰুপৰ লিংকটো মই অলৰেডি কমেণ্টত দি দিছোঁ আৰু ইফালে চাবা 5 নম্বৰ কুৱেশ্যনটো ঠিক আছে তাৰপিছত এইটো চোৱা 4 নম্বৰ চেপ্টাৰ ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমৰ জাতীয় জাগৰণ এইটো চেপ্টাৰৰ পৰা তোমালোকে এইটো চোৱা এইটো টপিকৰ পৰা তোমালোকে এইখিনি চাব লাগিব আৰু এইটো চোৱা অসমীয়া ভাষা উন্নতি সাধিনী হ'বৰ ওপৰত কিন্তু বিভিন্ন ধৰণৰ প্ৰশ্ন আহে তো তোমালোকে মই যিখিনি আণ্ডাৰলাইন কৰিছোঁ সেইকেইটা লাইন তোমালোকে চাবা এইবোৰৰ ওপৰত MCQ আহে লগতে 2 মাৰ্কৰ প্ৰশ্ন আহে এইখিনি বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ কিন্তু চাবই লাগিব দেই যিহেতু তোমালোকৰ এটা এক্সাম অলৰেডি বেক কৰিছা এতিয়া যদি আৰু এলাহ কৰি যদি এইবোৰ নপঢ়া তেতিয়াহ'লে কেনেকুৱা হ'ব এইবোৰ পঢ়িবা এইবোৰ ইম্পৰ্টেণ্ট হয় এইখিনি চোৱা আৰু তোমালোকে যদি এইখিনি কৰিব পাৰা মই গেৰাণ্টি দিছোঁ 35ৰ ভিতৰত তোমালোকে 30 মাৰ্ক আৰামছে পাবা ঠিক আছে এইখিনি চোৱা তাৰপিছত আছে এইখিনি অসম ছাত্ৰ সন্মিলনৰ বিষয়ে তোমালোকে এইখিনি কথা চাবা ৰায়ত সভাৰ বিষয়ে এইখিনি চাবা এইখিনি আছে তাৰপিছত আছে তোমাৰ ইফালে এইখিনি চাই লোৱা আহোম সভাৰ বিষয়ে তোমালোকে এইখিনি চাব লাগিব এইখিনি তাৰপিছত আছে এইখিনি কথা বহুত ইম্পৰ্টেণ্ট হয় যোৰহাট সাৰ্বজনীন সভাৰ বিষয়ে এইখিনি চাব লাগিব তাৰপিছত আছে এইটো সভাৰ উদ্দেশ্য চাবা তিনিটা চালেই হ'ব তাৰপিছত আছে তোমাৰ এইখিনি এই বেমফিল্ড ফুলাৰ এইটোৰ ওপৰত কিন্তু কুৱেশ্যন আহিছে প্ৰি বোৰ্ড এক্সামিনেশ্যনত বহুত জিলাত কুৱেশ্যন আহিছে এইবোৰ ঠিক আছে এইখিনি চোৱা আৰু সেইবোৰৰ ওপৰত মই ভিত্তি কৰি বা সেইবোৰ এনালাইচিছ কৰিহে মই এইবোৰ আণ্ডাৰলাইন কৰিছোঁ ঠিক আছে তাৰপিছত চোৱা এইখিনি মন্ত্ৰীগড় চেমফৰ্ডৰ ৰিপৰ্ট যিটো আছিল সেই ৰিপৰ্টটো কি ৰিপৰ্ট হয় আৰু সেই ৰিপৰ্টত কি লিখা আছিল সেই কথাখিনি তোমালোকে ইয়াতে পাবা তাৰপিছত আছে তোমাৰ এইখিনি এইটো আছে অসহযোগ আন্দোলনৰ বিষয়ে তোমাৰ এইটো চোৱা নবীন চন্দ্ৰ বৰদলৈ আমাৰ অসমৰ মানুহ এইটো চাই লোৱা তোমালোকে এইখিনি চাবা ঠিক আছে ধুনীয়াকৈ পঢ়িবা এইবোৰ পঢ়িলে ইয়াৰ পৰা ডেফিনেটলি তোমালোকে কুৱেশ্যন পাবা স্বদেশী আন্দোলন আৰু অসমত এইখিনি চাবা বহুত ইম্পৰ্টেণ্ট টপিক হয় তাৰপিছত এইটো এই লাইনটো চাবা ইয়াৰ পিছত আছে এইখিনি অম্বিকাগিৰি ৰায়চৌধুৰী এইটো এইখিনি চাবা তাৰপিছত আছে তোমাৰ অসহযোগ আন্দোলন আৰু অসমৰ বিষয়ে তোমালোকে এইখিনি চাবা এইখিনি আণ্ডাৰলাইন কৰিছোঁ মই এইটো কুলধৰ চলিহা আৰু নবীন চন্দ্ৰ বৰদলৈৰ ওপৰত কিন্তু বিভিন্ন ধৰণৰ কুৱেশ্যন পৰীক্ষাত আহে এইখিনি চাই লোৱা তোমালোকে ধুনীয়াকৈ মই আণ্ডাৰলাইন কৰি ৰাখিছোঁ এইখিনি চাবা সেইটো চোৱা গান্ধী মহাৰাজৰ জয় যিটো ধ্বনি সেই ধ্বনিটো ক'ত দিছিল আৰু কোনটো তোমাৰ বিদ্ৰোহৰ লগত জড়িত এনেকুৱা কুৱেশ্যন আহে ঠিক আছে MCQ তাৰপিছত চোৱা এইখিনি অমীয় কুমাৰ দাসৰ ওপৰতো কুৱেশ্যন আহে এইটো এইখিনি আছে ভাৰতেক আন্দোলন আৰু অসমৰ এইখিনি আছে চোৱা কৰিম কিম্বা মৰিম এইটো তোমাৰ কোনে দিছিল আৰু কেতিয়া দিছিল এইটো ভাৰতেক আন্দোলনৰ সময়ত মহাত্মা গান্ধীয়ে দিছিল এই কথাটো চাবা এইখিনি চাবা চোৱা এইটো কুশল কোঁৱৰক ক'ত ফাঁচি দিয়া হৈছিল সৰু পথাৰৰ ৰেল বগৰোৱাৰ অভিযোগত কিয় ফাঁচি দিয়া হৈছিল কাৰণ এইটো ৰেল এটা বাগৰাই দিছিল সেইকাৰণে তাৰপিছত আছে এইখিনি চোৱা বহুত ইম্পৰ্টেণ্ট টপিক হয় কনকলতা চোৱা মই আণ্ডাৰলাইন কৰি ৰাখিছোঁ যাতে তোমালোকৰ ইজি হয় পঢ়িবলৈ এইখিনি তাৰপিছত আছে এইখিনি চোৱা এইখিনি আছে অসম আৰু চোৱা যিমানকেইটা তোমাৰ অনুষ্ঠান আছে উদ্যোগ আছে সেইবোৰৰ ওপৰত কিন্তু পৰীক্ষাত প্ৰশ্ন আহিব ঠিক আছে প্ৰশ্ন আহিবই এইবাৰ মই কৈছোঁ তোমালোকে বিশ্বাস ৰাখা পৰীক্ষাত প্ৰশ্ন আহিব যে অসম কৃষি বিদ্যালয় তাৰমানে হয় চনটো আহিব পাৰে নাইবা প্ৰথম উপাচাৰ্যজন কোন হয় তেনেকুৱা ধৰণৰ কুৱেশ্যন আহে ঠিক আছে আৰু মেথছ দ্য ফলোয়িং আহিব পাৰে নাইবা তোমাৰ হিণ্ট হিচাপেও আহিব পাৰে তো তোমালোকে MCQৰ কাৰণে আৰু লং কুৱেশ্যনৰ কাৰণে এইবোৰ সাজু হ'বই লাগিব ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন আহিব তো এইখিনি চাবা মই আণ্ডাৰলাইন কৰি ৰাখিছোঁ কোনখিনি ইম্পৰ্টেণ্ট হয় তাৰপিছত তোমাৰ ইয়াতে আছে এইটো লাইন আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিষয়ে এইখিনি কথা তোমালোকে চাব লাগিব মই আণ্ডাৰলাইন কৰিছোঁ চোৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিষয়ে
তাৰপিছত অসম চিকিৎসা মহাবিদ্যালয়ৰ বিষয়ে তোমালোকে এইখিনি কথা চাব লাগিব, এইখিনি বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমাৰ এইখিনি আছে চোৱা, তাৰপিছত আছে এইখিনি আছে। এতিয়া চোৱা তোমাৰ এইটো যিকেইটা তোমাৰ MCQ আছে এইকেইটা গোটেইকেইটা MCQ আহে এইকেইটা, ঠিক আছে, এইকেইটা MCQ আহে এইবোৰ, তো সেইবোৰতো অলৰেডি আছেই তাতে। আৰু চমুত্তৰৰ প্ৰশ্ন এইটো 1, 2 চাবা, বহুত ইম্পৰ্টেণ্ট হয় কিন্তু এইবোৰ, ঠিক আছে। তাৰপিছত চোৱা এইটো 7 নম্বৰ কুৱেশ্যনটো চাবা, আৰু দীঘল উত্তৰৰ প্ৰশ্ন 1 নম্বৰ কুৱেশ্যনটো চাবা। এই কুৱেশ্যনটো অলৰেডি আহি গৈছে, ঠিক আছে। এই প্ৰশ্নটো এইটো অলৰেডি আহি যোৱা প্ৰশ্ন হয়। ইয়াতে তোমাৰ এই 3 নম্বৰ প্ৰশ্নটো চাবা, এইটো ইম্পৰ্টেঞ্চ আছে, ঠিক আছে। তাৰপিছত চোৱা ইয়াতে মণিৰাম দেৱানৰ যিটো ভূমিকা সেইটোতো আহি গৈছে। অসম আন্দোলনত বা অসহযোগ আন্দোলনত মণিৰাম দেৱানৰ ভূমিকা তোমালোকৰ যিটো মেইন এক্সাম গৈছে সেইটোত আহি গৈছে, ঠিক আছে। তোমালোকে এইবোৰ কুৱেশ্যন চাবা, এইবোৰ কিন্তু আহিব পৰীক্ষাত, ঠিক আছে। যিকোনো এটা বা দুটা কুৱেশ্যন তোমালোকে ডেফিনেটলি পাবা, ঠিক আছে। এইখিনি চাবা তোমালোকে। তাৰপিছত চাইটো ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ ঐতিহ্য 5ম নম্বৰ চেপ্টাৰ, এইটো চেপ্টাৰৰ পৰা তোমালোকে চাব লাগিব এইখিনি কথা চাবা, এইখিনি বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। আৰু তোমাৰ কোনে কেতিয়া আহিছিল, ঠিক আছে, কোনে কেতিয়া আহিছিল সেইটোৰ কিন্তু যিটো ক্ৰম আছে সেই ক্ৰমটো কিন্তু তোমালোকে জানিব লাগিব যে অসমত সৰ্বপ্ৰথম কোন আহিছিল, ঠিক আছে। প্ৰথমত আহিছিল দ্ৰাবিড়সকল, তাৰপিছত আহিছে তোমাৰ নৰ্ডিক আৰ্যসকল, তাৰপিছত আহিছে নিগ্ৰো, আচ্ছা আগতে নিগ্ৰো আহিছে, আৰ্যসকলৰ আগত নিগ্ৰো আহিছে, তাৰপিছত অষ্ট্ৰলয়ডসকল আহিছে বা তাৰ অৰ্থাৎ অষ্ট্ৰিকসকল আহিছে, তাৰপিছত আহিছে মংগোলীয় গোষ্ঠী, ঠিক আছে। এইখিনি তাৰপিছত চোৱা সিহঁতে তোমাৰ অসমত কি কি অৱদান দিলে সেইখিনি কথা ইয়াতে আছে। এইবোৰৰ প্ৰতি কিন্তু কুৱেশ্যন আহিব, ঠিক আছে। এইখিনি চোৱা। তাৰপিছত তোমাৰ ইয়াৰে পৰা চাব লাগিব এইখিনি ইম্পৰ্টেণ্ট আছে, ঠিক আছে। এইখিনি কিন্তু চাব লাগিব দেই। ইয়াৰে পিছত আছে তোমাৰ এইখিনি চোৱা, এইখিনি তাৰপিছত আছে এইখিনি, এইটো কিন্তু আহে ডিস্কভাৰী অফ ইণ্ডিয়া কোনে লিখিছিল। আৰু সাহিত্যৰ ওপৰত তোমাৰ চোৱা, সাহিত্যৰ ওপৰত কোনে কোনটো কিতাপ লিখিছিল, কোনটো উপন্যাস লিখিছিল সেইবোৰৰ ওপৰত কিন্তু পৰীক্ষাত প্ৰশ্ন আহে। তোমালোকে ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন পাবা, ঠিক আছে। এইটো তোমালোকে চাই থবা। আৰু এই লাইনটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। এইটো সত্যমেৱ জয়তে, এইটো মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে। অহিংসা পৰম ধৰ্ম মহাভাৰতৰ পৰা লোৱা হৈছে। জননী জন্মভূমিস্ব স্বৰ্গদ্বীপ গৰীয়সী, এইটো তোমাৰ লোৱা হৈছে ৰামায়ণৰ পৰা। বসুদৈৱ কুটুম্বকম, এইটো লৈছে মহানুভৱৰ পৰা। ইয়াৰ ওপৰত কিন্তু পৰীক্ষাত প্ৰশ্ন আহে, মিলাবলৈ আহে, চাবা দেই, ইম্পৰ্টেণ্ট হয়, ইয়াৰ ওপৰত কুৱেশ্যন আহে। তাৰপিছত তোমাৰ এইটো চোৱা, এইখিনি চাবা, 4 বৰ্ণাশ্ৰম ব্যৱস্থা, পিতৃ মাতৃবোৰ কি হয় এইবোৰ চাবা। তাৰপিছত স্থাপত্য কলাৰ ওপৰত কিন্তু বহুত ইম্পৰ্টেণ্ট এটা টপিক হয় স্থাপত্যৰ ওপৰত। এইটোৰ ওপৰত কিন্তু কুৱেশ্যন আহিয়ে থাকে, ঠিক আছে। যে সাঁচীৰ স্তূপৰ ওপৰতো কুৱেশ্যন আহে। তো তোমালোকে কোনকেইটা টপিক চাব লাগে মই আণ্ডাৰলাইন কৰি ৰাখিছোঁ, তোমালোকে এইখিনি চাবা। চোৱা ধুনীয়াকৈ মই আণ্ডাৰলাইন কৰি ৰাখিছোঁ, এইখিনি চাবা, ঠিক আছে। এইখিনি তোমালোকে ধুনীয়াকৈ চাবা, আণ্ডাৰলাইন কৰি ৰাখা, তোমালোকে ধুনীয়াকৈ আণ্ডাৰলাইন কৰি ৰাখা। আৰু ইয়াতে চোৱা ইয়াতে তোমাৰ এইটোৰ যিটো আকাৰ হয় সেইটো আয়তাকাৰ হয়, এইখিনি কথা কোৱা হৈছে। এইটো আয়তাকাৰ হয়, অৰ্ধবৃত্তাকাৰ, আয়তাকাৰ, এইখিনি তোমালোকে এইখিনি চাব লাগে। এইটো তাৰপিছত ভাস্কৰ্য চোৱা, ভাস্কৰ্যৰ ওপৰত কিন্তু তোমালোকে এইখিনি কথা তোমালোকে চাবা, ঠিক আছে। তাৰপিছত আছে তোমাৰ এইটো চিত্ৰকলাৰ ওপৰত তোমালোকে এইখিনি কথা চাবা। ইয়াৰ পিছত তোমালোকে এইখিনি চোৱা, এই কালাৰৰ ওপৰত কিন্তু কুৱেশ্যন আহে, ঠিক আছে। কালাৰৰ ওপৰত তোমাৰ বিভিন্ন ধৰণৰ প্ৰশ্ন আহি গৈছে অলৰেডি, এইটো কালাৰখিনি কিন্তু মনত ৰাখিব লাগে। তাৰপিছত আছে তোমাৰ এইখিনি বহুত ইম্পৰ্টেণ্ট টপিক হয়। সংগীতৰ ওপৰত তোমালোকে এইখিনি চাব লাগিব, এইখিনি। আৰু তোমাৰ চোৱা এইখিনি যে আছে এইটো তোমাৰ ইয়াৰ ওপৰত কিন্তু এইটো মেথছ দ্য ফলোইং কুৱেশ্যন আহে, এইটো ঠিক আছে। মেথছ দ্য ফলোইং কুৱেশ্যন আহে ইয়াৰে পৰা, বহুত ইম্পৰ্টেণ্ট এটা টপিক হয়। এই নৃত্যবোৰ মনত ৰাখিবা, এইটো ক'ৰ নৃত্য কি হয়। যোগবিদ্যাৰ ওপৰত কিন্তু কুৱেশ্যন আহে, এইটো চোৱা যোগবিদ্যা, এইটো এই ডায়েগ্ৰামটো মনত ৰাখিবা। এইটো 15 চনৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ এইখিনি কথা চাবা। ইয়াৰ পিছত আছে তোমাৰ এইখিনি, তাৰপিছত আছে তোমাৰ এইখিনি, এটা আছে এইখিনি। এই কুৱেশ্যনটো কিন্তু চাবা, মেঘালয়ৰ সমাজ ব্যৱস্থা মাতৃতান্ত্ৰিক হয়, এইটো চাই এই ডায়েগ্ৰামবোৰো চাবা দেই। এই ডায়েগ্ৰামৰ ওপৰতো কিন্তু কুৱেশ্যন আহে, এইটো চোৱা
এইখিনি চোৱা এইখিনি এইটো অলৰেডি মেট্ৰিকত আহিছে এইটো মেইন পৰীক্ষাত ঠিক আছে তোমালোকে চাব লাগিব এইটো তোমাৰ এই ডায়েগ্ৰাম বেছড কুৱেশ্যনবোৰ কিন্তু পৰীক্ষাত আহিব এইটো চোৱা চাই লোৱা চব চৰ্কুট কি হয় এইটো কিন্তু ইম্পৰ্টেণ্ট হয় তাৰপিছত ঝুম খেতি এইটো চোৱা এইখিনি আছে আৰু অসমৰ বিষয়ে তোমালোকে এইখিনি কথা চাব লাগিব মই আণ্ডাৰলাইন কৰি ৰাখিছোঁ অসমৰ সাহিত্যৰ বিষয়ে তোমালোকে এইখিনি চাবা তাৰপিছত আছে এইখিনি চোৱা বহুত ইম্পৰ্টেণ্ট হয় অৰুণোদয় এইটো দি আছে বহুত ইম্পৰ্টেণ্ট হয় মই যিখিনি আণ্ডাৰলাইন কৰিছোঁ ইয়াৰ ওপৰত কুৱেশ্যন পাবা এইখিনি চোৱা তাৰপিছত এইখিনি আছে ধৰ্মৰ ওপৰত এইটো কামাখ্যা মন্দিৰ তোমালোকে গমে পোৱা সকলোৱে এইখিনি চাবা তাৰপিছত চিত্ৰকলাৰ ওপৰত তোমালোকে এইখিনি চাবা আৰু এই কালাৰখিনি কিন্তু মনত ৰাখিবা দেই এই কালাৰৰ ওপৰত কিন্তু কুৱেশ্যন আহিছে অলৰেডি আগতো এটা কালাৰৰ কথা ক'লোঁ এই কালাৰৰ ওপৰতো কিন্তু কুৱেশ্যন আহিছে ঠিক আছে এইখিনি চোৱা স্থাপত্য শিল্পকলাৰ ওপৰত তোমালোকে এইখিনি কথা চাবা এইখিনি এইটো চাবা এইখিনি চাবা তাৰপিছত লোক সংস্কৃতিৰ ওপৰত তোমালোকে এইখিনি চাবা এইটো ডায়েগ্ৰামবোৰ চাই থবা আৰু বিহুৰ বিষয়ে তোমালোকে জানাই আৰু এটা কথা বিহুৰ যিকেইটা ভাগ আছে তোমাৰ নৃত্যৰ তাৰমানে তোমাৰ যিটো ক্ৰম আছে সেই ক্ৰমটো কিন্তু মনত ৰাখিবা দেই ইয়াতে ধুনীয়াকৈ দিয়া আছে এইটো চোৱা এইটো প্ৰথমতে একেবাৰে চিৰিয়েলি দিয়া আছে এই কথাখিনি তোমালোকে কিন্তু এইখিনি চাব লাগিব হে ইয়াৰ ওপৰত কিন্তু তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনত অলৰেডি কুৱেশ্যন আহিছে এইখিনি তাৰপিছত আছে এইখিনি চোৱা ৰংঘৰৰ বিষয়ে তাৰপিছত আছে এইখিনি লোকসংগীতৰ ওপৰত কিন্তু তোমালোকে এইটো চোৱা মই ধুনীয়াকৈ আণ্ডাৰলাইন কৰি ৰাখিছোঁ ইয়াৰ ওপৰত তোমাৰ মেথছ দ্য ফলোয়িং আহিব পাৰে নাইবা তোমাৰ ৰেজাৰ্চন ডিজাইনিঙৰ ওপৰতো কুৱেশ্যন আহিব পাৰে এইখিনি চাবা আৰু ইয়াৰ পিছত আছে তোমাৰ এইখিনি চাই লোৱা বহুত ইম্পৰ্টেণ্ট হয় কিন্তু দেই ইয়াৰ ওপৰত অসমৰ লোক সংস্কৃতিৰ ওপৰত কিন্তু কুৱেশ্যন আহিবই আৰু এই অনুশীলনীৰ পৰা যিখিনি MCQ আছে এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ ওপৰত কিন্তু এইকেইটা MCQ হিচাপে আহিব পৰীক্ষাত ঠিক আছে আৰু ইয়াৰে মই যিখিনি দেখুৱাই দিলোঁ 100% এনচাৰ ইয়াতে ইনক্লুড হৈ আছে ইয়াতেও আছে কুৱেশ্যন এতিয়া এইটোৰ ওপৰত তোমালোকে চাবা 2 তাৰপিছত 4 ইফালে আছে 8 নম্বৰ তাৰপিছত তোমাৰ এইফালে আছে 19, 22, 23 এইবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবোৰ কিন্তু পৰীক্ষাত আহিব ঠিক আছে 26, 29 তাৰপিছত 31, 33 এইকেইটা চাবা এইটো কুৱেশ্যন অলৰেডি তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনত আমাৰ কামৰূপ মেট্ৰ' জিলাত আহি যোৱা কুৱেশ্যন হয় আৰু ইফালে আছে দীঘল উত্তৰৰ প্ৰশ্নখিনি তোমালোকে এইটো চাবা 2 নম্বৰ চাবা তাৰপিছত 6, 7, 9, 10 আৰু চমুটোকা চাবা এইটো চেপ্টাৰৰ পৰা 1 নম্বৰ 2 নম্বৰ 5 নম্বৰ 7 নম্বৰ ঠিক এইবোৰ কিন্তু আহি থাকে পৰীক্ষাত ঠিক আছে তো তোমালোকে যদি এইখিনি কমপ্লিট কৰিব পৰা 35 মাৰ্কৰ ভিতৰত তোমালোকে 35 মাৰ্কে পাবা ধৰি ল'লে তোমালোকে 5 মাৰ্ক নাপালা তথাপিতো 30 মাৰ্কটো পাবা আৰু 30 পালে তোমাৰ যদি ইতিহাসৰ পৰা 30 পোৱা বাকীবোৰতো আছেই আৰু হয়নে নাই আৰু তোমালোকৰ কোনটো বিষয়ৰ আৰু কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে কমন লাগে তোমালোকে কমেণ্ট কৰি জনোৱা ডেফিনেটলি মই 100% তোমালোকক হেল্প কৰিম আৰু তোমালোকৰ যদি চেপ্টাৰ ৱাইজ যদি নোটছ লাগে ঠিক আছে চেপ্টাৰ ৱাইজ নোটছ হাতে লিখা নোটছ আছে যিবোৰ পঢ়ি তোমাৰ 85ৰ পৰা 90% পৰ্যন্ত ষ্টুডেণ্টে পাইছে হাতে লিখা নোটছ সেইবোৰ পঢ়ি এই বছৰো পাইছে যোৱা বছৰো পাইছে তোমালোকেও পাবা তোমালোকে চেপ্টাৰ ৱাইজ নোটছবোৰ লৈ ল'ব পাৰা য'ত তোমাৰ ইনচাইট কুৱেশ্যন আছে MCQ আছে লগতে 100% তোমাৰ অনুশীলনীৰ এনচাৰো আছে তোমালোকে এইটো নম্বৰত হোৱাটছআপ কৰিবা 7002824673 এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিলে পাই যাবা আৰু তোমালোকে কমেণ্ট কৰি জনাবা যে আৰু তোমালোকে কোনটো বিষয়ৰ ওপৰত তোমালোকৰ ভিডিঅ' লাগে আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা ধন্যবাদ